কংগ্ৰেছ নেতৃত্বই ক'ব বিচাৰে এইবাৰ ৰাজ্যজুৰি বিজেপিৰ বিৰুদ্ধে প্ৰচণ্ড ঢৌ আছে। কংগ্ৰেছে 3খন আসন পাইছে যদিও গৌৰৱ গগৈ কিছু সময় আগতে কৈছে যে প্ৰায়বোৰ সমষ্টিতে কংগ্ৰেছে এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু বাস্তৱিকতে সেই কথা সত্যনে? গৌৰৱ গগৈ এইবাৰ যোৰহাট লোকসভা সমষ্টিত তপন গগৈতকৈ প্ৰায় 1,44,000 বা 1,40,000 ভোটৰ ব্যৱধানত আগবাঢ়িছিল। ৰকিবুল হুছেইনে মুছলমানৰ প্ৰাধান্য থকা ধুবুৰীত 10 লাখ ভোটৰ ব্যৱধানত আগবাঢ়িছিল আৰু মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ 2,12,000 ভোটত সুৰেশ ভৰাতকৈ আগবাঢ়িছিল। এতিয়া কংগ্ৰেছৰ সপক্ষে যদি ঢৌৱে আছিল, বাকীবোৰ সমষ্টিত বিজেপি পাৰ্টি বা বিজেপিৰ মিত্ৰগোষ্ঠীৰ পাৰ্টীয়ে কংগ্ৰেছতকৈ কিমান ভোটত আগবাঢ়িছিল সেই কথাটো জনা প্ৰয়োজন। যদিহে দুয়োৰে মাজত পাৰ্থক্য 10-20 হাজাৰ হ'লহেঁতেন বা 50,000 পৰ্যন্ত হ'লহেঁতেন, তেনেহ'লে আমি ক'ব পাৰিলোহেঁতেন যে ৰাজ্যজুৰি কংগ্ৰেছৰ সপক্ষে ঢৌ আহিছিল। কিন্তু বাস্তৱিকতে কি হৈছিল আমি তথ্য সহকাৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ফণীভূষণ চৌধুৰীয়ে 2,22,351টা ভোটত বিজয়ী হৈছে। কল্পনা কৰক, 2 লাখৰ ওপৰত কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ বিজয়ী হৈছে। দিলীপ শইকীয়াই দৰং ওদালগুৰিত 3,29,012টা ভোটত কংগ্ৰেছ পাৰ্টীতকৈ আগবাঢ়িছে, এইটো ৰেকৰ্ড। সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ সমৰ্থিত লুৰিণজ্যোতি গগৈতকৈ 2,79,321টা ভোটত আগবাঢ়িছে। প্ৰশ্ন হৈছে কংগ্ৰেছৰ ঢৌ ক'ত? ডিফুত 1,47,603টা ভোটত অমৰ সিং টিছুৱে জন ইংটি কাঠাইতকৈ আগবাঢ়িছে। কংগ্ৰেছৰ প্ৰাৰ্থী 3 নম্বৰত আছে, কোনো ধৰণৰ কংগ্ৰেছৰ ঢৌৱেই নাই। গুৱাহাটীত বিজুলী কলিতা মেধিয়ে মীৰা বৰঠাকুৰতকৈ 2,51,090টা ভোটত আগবাঢ়িছে। ক'ত আছে কংগ্ৰেছৰ ৱেভ? কৃপানাথ মাল্লাই মুছলমানৰ প্ৰাধান্য থকা 1.5 লাখ মুছলমান বেছি থকা কৰিমগঞ্জত 18,360টা ভোট পাইছে, কিছু মুছলমানৰ ভোটো পাইছে। কামাখ্যা পথাৰ তাজা গৌৰৱ গগৈ কাষৰ সমষ্টি 2,48,947টা ভোটত লিড লৈছে। UPPLৰ জয়ন্ত বসুমতাৰীয়ে 51,583টা ভোটত BPFক লিড ধৰিছে। কংগ্ৰেছে 1 লাখ ভোটত সীমাবদ্ধ আছে। প্ৰধান বৰুৱাই 2,01,257টা ভোটত লিড লৈছিল। বিজেপিৰ পৰিমল শুক্লবৈদ্যই 2,64,311টা ভোটত লিড লৈছিল।